অখিল গগৈ মন কৰক অখিল গগৈ পাহৰিবলৈ চেষ্টা নকৰিব অখিল গগৈ উত্তৰ দিয়ক নিশ্চুপ হৈ অভিনয় নকৰিব অখিল গগৈ জবাব লাগে এগৰাকী মহিলাৰ বিননী এয়া অখিল গগৈক প্ৰশ্ন কৰিছে এইগৰাকী মহিলাৰ মৰ্মবেদনা শুনিলে আপুনি হতবাক হৈ পৰিব এই মহিলাগৰাকীক অন্যায় কৰিছে অখিল গগৈ এই মহিলাগৰাকীক ন্যায় দিয়াত ব্যৰ্থ হৈছে অখিল গগৈ এই মহিলাগৰাকীক প্ৰতাৰণা কৰিছে অখিল গগৈ তাৰ আগতে মন দি চাওক এই যুৱকজনক এওঁৰ নাম অচ্যুত শইকীয়া এনে ঘৃণনীয় কাৰ্য কৰিছে যে যি কাৰ্যই এই মহিলাগৰাকীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে অচ্যুত শইকীয়া অখিলৰ ঘনিষ্ঠ কৃষক মুক্তি সংগ্ৰামৰ নেতা তেওঁ কৃষক মুক্তি সংগ্ৰামৰ মুখ্য সাংগঠনিক সম্পাদক তেওঁ অখিলে নদী বান্ধা আন্দোলনৰ বাবে বগী নদীত যোৱাৰ সময়ত অখিলৰ সোঁহাত আছিল এই অচ্যুত শইকীয়া লখিমপুৰৰ বগী নদীত নদীবাদ বিৰোধী আন্দোলন কৰিব যোৱাৰ সময়ত এই মহিলাগৰাকীৰ বাসগৃহত আশ্ৰয় লৈছিল অচ্যুত শইকীয়াই কৃষক মুক্তি সংগ্ৰামৰ মুখ্য সাংগঠনিক সম্পাদক এই অচ্যুত শইকীয়াই মহিলাগৰাকীৰ বাসগৃহত আশ্ৰয় লৈ বলপূৰ্বকভাৱে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল এইবাৰ শুনক অখিলৰ সতীৰ্থৰ হাতত ধৰ্ষিতা হোৱা এই মহিলাগৰাকীৰ ভাষ্য কেনেকৈ হ'ল মানে মালিকে সিহঁতৰ মানুহৰ লগত মিটিং অখিল গগৈ মানুহৰ লগত মিটিঙলৈ গৈছিলে এই ছয়ামিয়ান মিটিং আছিলে তাৰপিছত অচ্যুত শইকীয়া নামৰ মানুহজন আমাৰ ঘৰত আছিলে মানুহজন অহা দেৰি হ'ল মিটিঙৰ পৰা তাৰপিছত ওলাই যোৱাৰ পিছতে মানুহজনক মানে ওলাই যোৱা ঘূৰি নাহোঁতেই অচ্যুত শইকীয়া নামৰ মানুহজনে মোৰ লগত বলবস্তি কৰি শুবলৈ গৈছিলে মই গোটা মাৰি অঁতৰাই দিলত ই কি কৰিছে ভাবুকি দিছে তোৰ মানুহটো বোলে আমাৰ মানুহৰ লগতহে মিটিঙলৈ গৈছে মাৰি পেলাম আৰু তোকো মাৰি পেলাম তই ইয়াত বেছি দম নেদেখুৱাবি ঠাণ্ডা মতে মোক শুবলৈ দে বুলি কৈ শুই লৈছে মহিলাগৰাকীৰ স্বামী যিহেতু কৃষক মুক্তি সংগ্ৰামৰ নেতা আছিল সেয়েহে এই বিষয়ে লগে লগে অখিল গগৈক লিখিত অভিযোগ দিয়া হৈছিল এয়া চাওক যোৱা 2 মাৰ্চত অখিল গগৈক মহিলাগৰাকীৰ স্বামীয়ে দিয়া লিখিত অভিযোগ এই অভিযোগ অখিল গগৈৰ হাতত পৰাৰ পিছত অখিলে লিখিতভাৱে পৰিয়ালটোক জনাই যে এই বিষয়ে তেওঁ তদন্ত কৰিব অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰামৰ ফালৰ পৰা যোৱা 10 মাৰ্চত এই সংক্ৰান্তত এখন পত্ৰ প্ৰেৰণ কৰে অচ্যুত শইকীয়ালৈ 15 দিনৰ ভিতৰত অচ্যুত শইকীয়াক নিৰ্দেশ দিয়ে অখিল গগৈ কিন্তু এয়া আছিল প্ৰকৃততে অখিলৰ নাটক এই পৰ্যন্ত ধৰ্ষণৰ অভিযোগত অভিযুক্ত অচ্যুত শইকীয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই অখিল গগৈ কৰাৰ পিছত সি তাক মানুহজনে উচিত বিচাৰ ল'বলৈ অখিল গগৈক ডাইৰেক্ট ক'লেগৈ অখিল গগৈয়ে সংগঠনৰ পৰা তাক বহিষ্কাৰ কৰিম তাক আমি হেৰি কৰিম নিজে মিটিঙত আলোচনা কৰি তাক নিজে আমি আলোচনাৰ পৰা আঁতৰাম সেনেকৈ কৈ লিখিতভাৱে এখন তাৰ মানুহ পঠিয়াই কাগজো দিছিলে তাৰপিছত কি কৰিলে চব মিছা তাক ওদালগুৰিত এটা মিটিং কৰাইছে মিটিংখনত সি পেপাৰত ওদালগুৰিত মিটিং কৰি আছোঁ বুলি দি দিলে মানুহজনে যেতিয়া ওদালগুৰিত মিটিঙত আছে বুলি পেপাৰখন পঢ়ি পালে তাৰপিছত আৰক্ষীৰ ওচৰত মানে নিজে কাষ চাপিবলৈ নিজে গৈ আমি আৰক্ষীৰ ওচৰত কথাটো জনালোঁ আসলে আপোনাক অচ্যুত শইকীয়া নামৰ মানুহজন হয় আসলে কি হয় মানুহজন কেনেকৈ চিনাকি হ'ল মানে মানুহজনৰ লগত এই লখিমপুৰতে টাৰবানৰ লগত ঘূৰি ফুৰোঁতে চিনাকি হ'ল হয় অচ্যুত শইকীয়াৰ লগত চিনাকি হ'ল তাৰপিছত আমাৰ ঘৰলৈ আহি ভাত পানী খাই বৈ থাকে আৰু সংগঠনৰ মানুহ বহুত ভাল মানুহক মই ভালকৈ গামোচা চামোচা দি সেৱা শুশ্ৰূষা কৰি খুৱাই বুৱাই পঠিয়াইছোঁ কিন্তু সিহঁতে মোক সেইটো দুখ বুটলি ল'ব নিবিচাৰিলে লাষ্টত আমাৰ ঘৰখন ধ্বংসহে কৰি থৈ গ'ল ইতিমধ্যে বগী নদী আৰক্ষী চকীত অচ্যুত শইকীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে কিন্তু এতিয়াও পলাতক অৱস্থাত আছে অচ্যুত থানাৰ এলেকাত এটা অচ্যুত শইকীয়া নামৰ এজন ব্যক্তিয়ে এজনী মহিলাক ধৰ্ষণ কৰা বুলি আমাৰ ইয়াত এটা গোচৰ দিছিলে এই গোচৰটো পঞ্জীয়ন কৰা হৈছে আৰু এইমতে গোচৰটো বৰ্তমান তদন্ত কৰি থকা হৈছে আৰু তেওঁৰ বিৰুদ্ধে সাক্ষীবাদী পোৱা হৈছে কিন্তু তেওঁক আমি বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই তেওঁক বিচাৰি থকা হৈছে অখিল গগৈক প্ৰশ্ন কৰিছোঁ এয়াই নেকি আপোনাৰ সংগ্ৰাম
অচ্যুত শইকীয়াৰ দৰে নেতাক লৈ চলি আছে নেকি আপোনাৰ কৃষক মুক্তি সংগ্ৰামৰ আন্দোলন আন্দোলনৰ বাবদ কাৰোবাৰ ঘৰত আশ্ৰয় লৈ বলপূৰ্বকভাৱে ধৰ্ষণ কৰা নেতাক কঠোৰ শাস্তি বিহিবলৈ সাহস গোটাব নোৱাৰে নেকি আপুনি কেমেৰা পাৰ্চন পৱনৰ সৈতে জিতুমণি নেওগ নিউজ লাইভ লখিমপুৰ